বন্ধুসকল, আপোনালোকে SBI একাউণ্ট অপেনিং কৰাৰ পিছত আপোনালোকক নোকোৱাকৈ আপোনালোকৰ একাউণ্টত SBI ইঞ্চুৰেঞ্চ এক্টিভ কৰি দি দিয়ে। আপোনালোকৰ একাউণ্টত ইঞ্চুৰেঞ্চ আছে নে নাই আপোনালোকে ঘৰতে বহি কেনেকৈ চেক কৰিব, আৰু ইঞ্চুৰেঞ্চ থাকিলে আপোনালোকে সেইটো ইঞ্চুৰেঞ্চ কেনেকৈ কেঞ্চেল কৰিব আৰু টকা ৰিফাউণ্ড কেনেকৈ কৰিব, এইটো ভিডিঅ'ত দেখুৱাম। বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিল, যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো দবাই দিবা। আহক বন্ধুসকল, ভিডিঅ'টো প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত য়োনো SBI চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত য়োনো SBI এপটো আপোনালোকে ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত অ'পেনত ক্লিক কৰিবা। অ'পেনত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ দেখিবলৈ পাব। মোৰ ইউজাৰ ID আৰু পাছৱাৰ্ড বনোৱা আছে, সেইকাৰণে মোৰ ইয়াত দেখুৱাই আছে লগইন ইউজিং এমপিন। ইয়াত মই এমপিন দি লগইন কৰিব লাগিব। আপোনালোকে লগইন কৰাৰ পিছত দেখা পাব ইয়াত ৰেজিষ্টাৰ। আপোনালোকে ৰেজিষ্টাৰ কেনেকৈ কৰিবা, এমপিন কেনেকৈ বনাবা, ইউজাৰ ID আৰু পাছৱাৰ্ড কেনেকৈ বনাবা, ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে ইয়াৰ পৰা চাই ইউজাৰ ID আৰু পাছৱাৰ্ড বনাবা আৰু ৰেজিষ্টাৰ কৰিবা। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে য়োনো SBI এপটো অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত এনেকৈ পেজ ওলাব। আপোনালোকে ইয়াত এমপিনটো এণ্টাৰ কৰিবা। মই এমপিনটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে একাউণ্টত ক্লিক কৰিবা। একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি মাই ইঞ্চুৰেঞ্চত ক্লিক কৰিবা। ইঞ্চুৰেঞ্চত ক্লিক কৰাৰ পিছত আপোনালোকৰ একাউণ্টত যদি ইঞ্চুৰেঞ্চ থাকে ইয়াত এক্টিভ দেখিবলৈ পাব। এতিয়া এক্টিভত ক্লিক কৰিবা। আপোনালোকে ভিউ ডিটেইল এইটোত আপোনালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিউ ডিটেইলটো ওলাই আহিব। আপোনালোকৰ একাউণ্টত এনেকৈ আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ইয়াত কেঞ্চেল পলিচি এইটোত আপোনালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত পলিচি নট ৰিকোৱাৰ্ড এইটোত আপোনালোকে ৰং ডেবিট কাৰ্ড এইটো আপোনালোকে চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত কেঞ্চেল পলিচি এইটোত আপোনালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটোত ইঞ্চুৰেঞ্চটো ডিলেট হৈ যাব। ডিলেট হোৱাৰ 24 ঘণ্টা পিছত আপোনালোকৰ একাউণ্টত 1 টকা আহি সোমাব। 1 টকা সোমালে আপোনালোকে ভাবিবা আপোনালোকৰ ইঞ্চুৰেঞ্চটো ডিলেট হৈ গৈছে। আৰু 3 দিন পিছত আপোনালোকৰ একাউণ্টৰ পৰা যিমান টকা কাটিছে সকলো টকা আপোনালোকৰ একাউণ্টত সোমাব।